আপুনি ভজা বুট খাই ভাল পায়নে? ভজা বুট খালে দূৰ হয় স্বাস্থ্যৰ বহু সমস্যাৰ। আজি আমি আপোনালোকক জনাম ভজা বুট খোৱাৰ উপকাৰিতাৰ বিষয়ে। মধ্য পাশ্চাত্যৰ দেশসমূহত হাজাৰ হাজাৰ বছৰ ধৰি গাৰ্বানজুন বীজ বুলি এই ভজা বুট খোৱা হয়। ইহঁতৰ বাদামৰ দৰে সোৱাদ আৰু দানাদাৰ টেক্সাৰ আন বহুতো খাদ্য আৰু উপাদানৰ সৈতে ভালদৰে জোৰ কৰে। ভিটামিন, খনিজ আৰু আহৰ সমৃদ্ধ উৎস হিচাপে ভজা বুটে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ উপকাৰিতা প্ৰদান কৰিব পাৰে, যেনে ওজন হ্ৰাস কৰা, হজম শক্তি উন্নত কৰা, ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা। যদিও বহু ধৰণৰ প্ৰটিন সমৃদ্ধ জলপান পোৱা যায়, তথাপিও ভজা বুট হৈছে শৰীৰ চৰ্চাৰ মূল আৰু জনপ্ৰিয় জলপানৰ ভিতৰত অন্যতম। ভাৰতীয় সংস্কৃতিতো ই এক জনপ্ৰিয় খাদ্য। আজি আমি আপোনালোকক জনাবলৈ লৈছো ভজা বুট খোৱাৰ উপকাৰিতাৰ বিষয়ে। প্ৰথমে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ব্ৰেকফাষ্টত ভজা বুট খোৱাটোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। যিসকল লোকে শীতকালত জ্বৰ, চৰ্দি আৰু কাহৰ দৰে সৰু সৰু ৰোগত বেছিকৈ আক্ৰান্ত হয়, তেওঁলোকে ৪৫-ৰ পৰা ৯০ দিনলৈ ভজা বুট খাবলৈ আৰম্ভ কৰিব লাগে। ইয়াৰ দ্বাৰা জ্বৰ, চৰ্দি, কাহ আদি সৰু সৰু ৰোগবোৰ নিশ্চিতভাৱে ৯০% হ্ৰাস পাব। দ্বিতীয়তে, ওজন কমাবলৈ সহায়ক। ১ কাপ ভজা বুটত ৪.০-ৰ পৰা ৪.৫ গ্ৰাম স্বাস্থ্যকৰ চৰ্বি থাকে। ৩-ৰ পৰা ৫ মাহ ১ কাপ ভজা বুট খালে ওজন আৰু BMI ৬২% হ্ৰাস পায়। ইয়াত এমিনো এচিড L-আৰ্জিনিন থাকে, যিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। তৃতীয়তে, ভোক কমায়। সাধাৰণতে কৈশোৰকালত মানুহৰ এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হয়। অতিৰিক্ত কেলৰি, অতিৰিক্ত ভোক। যদি আপুনি ইয়াৰ সন্মুখীন হৈছে, তেন্তে মই আপোনালোকক পৰামৰ্শ দিওঁ যে আপোনাৰ নিয়মীয়া খাদ্য তালিকাত ভজা বুট অন্তৰ্ভুক্ত কৰক, কাৰণ ই তৃপ্তিৰ অনুভূতি বৃদ্ধি কৰাৰ লগতে খাদ্যৰ মুঠ কেলৰি গ্ৰহণ হ্ৰাস কৰে। সাধাৰণতে দীঘলীয়া যাত্ৰাত যোৱা যাত্ৰীসকলে দুপৰীয়াৰ আহাৰত ভজা বুট ব্যৱহাৰ কৰে, আৰু যোদ্ধাসকলেও যুদ্ধৰ সময়ত জীয়াই থাকিবলৈ ভজা বুট খায়। এইটোৱে হৈছে আপোনাৰ ভোক পূৰণৰ আটাইতকৈ সস্তা আৰু স্বাস্থ্যকৰ উপায়। চতুৰ্থতে, হজম শক্তি ঠিক কৰা। ইয়াত ৩২% খাদ্যৰ আঁহ থাকে, যিয়ে আপোনাৰ আন্তৰিক অংশত সুস্থ বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰে আৰু আৱৰ্জনা আপোনাৰ পাচন তন্ত্ৰৰ মাজেৰে কাৰ্যক্ষমভাৱে প্ৰবাহিত কৰাত সহায় কৰে। যদি আপুনিও পাচন তন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ভজা বুট খাদ্যত ব্যৱহৃত কৰক। ৪-ৰ পৰা ৫ সপ্তাহৰ পিছত আপুনি মলত্যাগৰ উন্নত হোৱাৰ লক্ষণ দেখা পাব। পঞ্চমতে, স্মৃতিশক্তি উন্নত কৰা। ভজা বুটত পুষ্টিকৰ উপাদান, কেলচিয়াম, আইৰণ আদি প্ৰচুৰ পৰিমাণে থাকে। স্নায়ু সংবহনকাৰী ACH-ৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে আৰু মগজুত থকা নিউৰোট্ৰান্সমিটাৰে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। আৰু প্ৰতিদিনে ১ কাপ পুৰা গ্ৰাম খালে ফল পোৱা যায়। ষষ্ঠতে, তেজৰ গুণাগুণ উন্নত কৰা। ভজা বুটে শৰীৰৰ তেজৰ মাত্ৰা উন্নত কৰে। ইয়াত ফছফৰাছ আৰু আইৰণ থাকে, যিয়ে হিমোগ্লবিন উন্নত কৰাৰ লগতে তেজ বিশুদ্ধ কৰাত সহায় কৰে। নিয়মিতভাৱে পুৰা গ্ৰাম সেৱন কৰিলে আপোনাক তেজৰ সামগ্ৰিক মান উন্নত কৰাত সহায় কৰে। সপ্তমত, তেজত চেনি নিয়ন্ত্ৰণ কৰা। ভজা বুটত গ্লাইচেমিক ইনডেক্স আৰু এমাইকছ থাকে, আৰু দুয়োটা বস্তুৱে তেজৰ চেনি আৰু ইনচুলিন অতি সোনকালে বৃদ্ধি হোৱাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবে এইবোৰ অতি সহায়ক। আৰু শেষত, মানসিক চাপ হ্ৰাস কৰে। ভজা বুটত চেলেনিয়াম আৰু ভিটামিন ই থাকে, যিয়ে শৰীৰত হেপী হৰমন আৰু এণ্টি অক্সিডেণ্টৰ মাত্ৰা বৃদ্ধি কৰে। আৰু এই সুখী হৰমন আৰু এণ্টি অক্সিডেণ্টবোৰে মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত মূলতঃ কাম কৰে। স্বাভাৱিক গৰম গাখীৰৰ সৈতে পেৰাগ্ৰাম খালে মানসিক চাপৰ পৰা দূৰ হ'ব পাৰি। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।